কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিপৰা সেৱা নিবেদন কৰিছোঁ। আমি আহি ডিমৌ পাইলৈ ডিমৌত আমি আশ্ৰয় লৈছিলোঁ কৈলাশ বাপৰ গৃহত। আৰু আমি আজি 7 বজাত ইয়াৰ পৰা এতিয়া ওলাই যাম। আমি সহস্ৰজনৰ শ্ৰীচৰণত সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আৰু এইখিনিতে আমি বহুখিনি কথা পাতিবলগীয়া আছে, আমি জনাওঁ আপোনালোকৰ মাজত। তথাপি কৃষ্ণ বাপ আমি কৈলাশ বাপৰ গৃহতে আজি আশ্ৰয় ল'লোঁ। আমাৰ বাপজনাৰ শ্ৰীচৰণত সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আপুনি ৰাইজৰ উদ্দেশ্যে দুই এষাৰ যদি আপুনি আগবঢ়াই দিয়ে। কৃষ্ণ কৃষ্ণ। আমিও ভাল লাগিলে এখেতক তোমাৰ উমাকান্ত সন্দিকৈ লখিমপুৰৰ পৰা পদযাত্ৰাৰে আমাৰ 94 সংখ্যক অধিৱেশনৰ কাৰণে আহি আছে। কথাটো গম পাই আমি শুনাশুনি কৰি তেখেতক ডিমৌৰ পৰা আনিলোঁ। আমাৰ এই ডিমৌৰ পৰা ইয়াত 4 কিলোমিটাৰ হয় আৰু এতিয়া আকৌ মানে ৰাতিটো আশ্ৰয় দি আকৌ ডিমৌত থৈ আহিব। তেখেতে আকৌ ডিমৌৰ পৰা গৈ থাকিব তেনেকৈ খোজকাঢ়ি আকৌ যদি ৰাস্তাত ক'ৰবাত লগ হ'লে কাৰোবাৰ গৃহত আকৌ ৰাতিটো থাকিব, থাকি তেনেকৈয়ে তেখেত গৈ থাকিব। গৈ 5 তাৰিখে দিনাখন যোৰহাট পাবহি আৰু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি আইগৰাকী শ্ৰীচৰণত প্ৰতিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আমিও সন্দিকৈ বাপজনালৈ সেৱাভাগ জনাইছোঁ। কৃষ্ণ কৃষ্ণ। আমাৰ অতি আনন্দিত উৎফুল্লিত হৈছোঁ আমি তেখেতৰ পদধূলা যে আমাৰ গৃহত পায়। আমি আৰুনো কি ক'ম, আমি আৰু বেছি ক'ব নোৱাৰোঁ। আমাৰ দুখে লাগিছে ভকতজনক পাই, মানে ক'বলৈ আমাৰ উপায় নাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ৰাতিপুৱা আমাৰ লগ কৰিবৰ কাৰণে ডিমৌৰ পৰা বাপজন আহিলে। কৃষ্ণ যুগলপুৰৰ বাপজন। কৃষ্ণ। আমি অতি আনন্দিত হৈছোঁ। আমি তেখেতক লগ পোৱাৰ যে আমাৰ সৌভাগ্য হ'ল, ইমান মহান লোক এজনক আমি লগ পালোঁ, তাৰ বাবে আমি তেখেতলৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে আমাৰ অনুষ্ঠানটি আগবঢ়াই নিয়াৰ নিমিত্তে তেওঁলোকে ইমান আকুল, আমি সঁচাকৈ আমি তেওঁলোকৰ প্ৰশংসা কৰিব লাগিব আৰু শলাগৰ শৰাই যাচিছোঁ। কৃষ্ণ তেওঁক মংগল কৰক আৰু ঈশ্বৰে কৃপা কৰক। তেওঁ সুন্দৰকৈ যেন সুস্বাস্থ্যৰে গৈ তেওঁ আমাৰ অনুষ্ঠান ভাগ পাই গৈ, সেয়ে আমাৰ কামনা। আমি তেখেতলৈ সেৱা নিবেদন জনাইছোঁ। এইখিনিতে আমাৰ কৈলাশ বাপৰ ককাইদেউ আছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয়, অকণমান যদি আপুনি আগবঢ়াই দিয়ে দুই এষাৰ কথা। আপোনাক লগ পাই আমি মহাধন্য হৈছোঁ। কৃষ্ণ। এই অনুষ্ঠানটিৰ মংগলৰ কাৰণে আপুনি যি মহান ত্যাগ কৰিছে, তাৰ কাৰণে আমি ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে সুকলমে গন্তব্য স্থানত পাইগে তাৰে কামনা কৰি আমাৰ এতিয়া সামৰণি মাৰিছোঁ। কৃষ্ণ। আমাৰ জ্যেষ্ঠ বাপজনা আছে। কৃষ্ণ। মই আপোনাক এই পদযাত্ৰাত ধন্যবাদ জনাইছোঁ আৰু এইধৰণে আগলৈ কৰিবলৈকে মোৰ বসুদেৱ কৃষ্ণ চৰণত সেৱা জনাইছোঁ। আৰু এনেদৰে দীৰ্ঘায়ু কৰি গাত শৰীৰত বিঘিনি কৰি এইদৰে পদযাত্ৰা কৰি ল'লে ভক্তিস্ফূৰ্তি কৰিব লাগিব। কৃষ্ণ কৃষ্ণ। এনেদৰে আমাৰ ভকত বৈষ্ণৱে আমাক আশীৰ্বাদ কৰি আছে, সেৱা কৰি আছে। আমি মহানাঞ্চলিকৰ আমি সভাপতি শ্ৰীচৰণত সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ। আৰু এইখিনিতে আমি আৰু এভাগ কথা আপোনালোকক জনাব বিচাৰিছোঁ। মূলৰ অধিৱেশনৰ শোভাযাত্ৰাৰ যিভাগ আসন, এই আসনভাগ কৈলাশ বাপে আগবঢ়াইছে প্ৰতি বছৰে। আজি 5 বছৰৰ পৰা তেখেতে আগবঢ়াই আহিছে। এইভাগ আমাৰ মূলৰ অধিৱেশনৰ যিভাগ আসন শোভাযাত্ৰাত কৰা হ'ব, তেখেতে এই আসনভাগ আগবঢ়াইছে, তেখেতে দান কৰিছে। আৰু আজি 5 বছৰ ধৰি তেখেতে এই আসনভাগ দিবৰ কাৰণে মনত হেঁপাহ কৰি থৈছে। 5 জেগাত এতিয়ালৈকে ইতিমধ্যে দিলে। আমি তেজপুৰতো আজি ফোনে যোগে কথাখিনি অৱগত কৰিছোঁ, লখিমপুৰতো অৱগত কৰিছোঁ। আৰু তেখেতে প্ৰতিশ্ৰুতি দিছে যে যেতিয়ালৈকে তেখেতে পাই থাকিব, তেতিয়ালৈকে এই আসনভাগ তেখেতে প্ৰদান কৰি আহিব। গতিকে আমাৰ এই ভিডিঅ' চাই থকা প্ৰত্যেকজন জিলাৰ সভাপতি সম্পাদক জনাৰ আমি সেৱা ধৰিছোঁ, যাতে এই সেৱাভাগৰ কাৰণে তেখেতৰ পৰা বঞ্চিত নকৰিব। তেখেতৰ মনত আশা কৰি আছে যে মূলৰ অধিৱেশনৰ শোভাযাত্ৰাৰ যিভাগ আসন, সেই আসনভাগ প্ৰতি বছৰে তেওঁ দিবৰ কাৰণে মনৰ পৰা তেখেতে আগবাঢ়ি আহিছে। গতিকে এইটো বৰ ভাল লক্ষণ। সকলোৱে এনেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ কাৰণে আগবাঢ়ি যায়, সেৱা ধৰিবৰ কাৰণে আগবাঢ়ি যায়। আমি অকণমান আগত গম পালোঁ গোলাঘাটতো এসাঁজৰ কাৰণে ব্যৱস্থা কৰিছে। তাতে নিজেই খেতি কৰি, চব্জি খেতি কৰি নিজেই খেতি কৰিছে, কবি খেতি কৰিছে, আলু খেতি কৰিছে, বেঙেনা খেতি কৰিছে, বিলাহী খেতি কৰি তেখেতলোকে আগবঢ়াব।
আৰু তেখেতসকলে আমি সহস্ৰ প্ৰতিবাদ জনাইছোঁ, সেৱা জনাইছোঁ। আমি আই সংস্থ আছে, আই সংস্থৰ পৰা দুই এষাৰ কথা ল'ব বিচাৰিছোঁ। কৃষ্ণ আই। কৃষ্ণ হয়তো নামটোহে শুনিছোঁ আমি, তেওঁ এতিয়া সাক্ষাৎ লগ পাই নতুন আনন্দিত হৈছোঁ। তেনেতে ভোজ স্বাস্থ্য গৈ অধিৱেশন থলী পাৰি এতিয়া আমি শুভকামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ। আমাৰ জ্যেষ্ঠ এগৰাকী আছে। কৃষ্ণ প্ৰভুলৈ আমি বহুত ধন্যবাদ জনাইছোঁ। আজি আমাৰ ইয়াত পদধূলা দিলে তেখেতৰ সুস্বাস্থ্য দীৰ্ঘ কামনা কৰি ভগৱন্তৰ চৰণত সেৱা কৰিছোঁ। আমি আইগৰাকীক সেৱা ধৰিছোঁ। এই যে আপোনালোকে এই মহান কাম হাতত লৈছে, শোভাযাত্ৰাৰ যি গুৰু আসন আপোনালোকে আগবঢ়াইছে, আমি যিমানখিনি জানো ৰাতি কথা পাতোঁতে আপোনাৰ পুত্ৰ তেখেতে এই কথাখিনি আগবঢ়াইছিল সৰ্বপ্ৰথমতে। মনলৈ কেনেকৈ আহিল আৰু কি ভাবি আপোনালোকে মানে আগবঢ়াই আছে? কৃষ্ণ। আমি মনলৈ মানে দেউতাকৰ আমাৰ লগত তাৰ এনেই আলোচনা হয় আৰু কেতিয়াবা দেউতা আমি বেলেগ কিবা যদি অধিৱেশনলৈ দিওঁ সেইটো কিন্তু ৰৈ নাযায়। আমি যদি আসনভাগ যদি আমি প্ৰতি বছৰে দিব পাৰোঁ, আমি যদিও মানে দেউতাকে কৰ্ম কৰিব নোৱাৰিলেও আমি বেলেগৰ পৰা মানে যদি পাৰিম, আপুনি আপোনাৰ মতামত কি, মাৰ মতামত কি? আমি তেতিয়া ক'লোঁ ইমান ভাল কথা যে ভাবিছা, সেইটো কিয় নোৱাৰিম? তুমি যেতিয়া ভাবিছা আমি নোৱাৰা কোনো কাৰণ নাই। আমি এইটো কথাটো ভালেই পাইছোঁ। সেইবুলি মানে শিৱসাগৰ অধিৱেশন হৈছিলে যে, অধিৱেশনতে আমি মানে তেতিয়া আগবঢ়াইছিলোঁ। তাৰ পৰা তেনেকৈ আহি ডিব্ৰুগড়ৰ পৰা জোনাই হ'ল, জোনাইৰ পৰা ৰঙিয়া হ'ল, ৰঙিয়াৰ পৰা আকৌ এতিয়া ৯৪ সংখ্যক যোৰহাটলৈ আশা কৰিলোঁ আৰু ভকতৰ যোগাযোগ কৰি দিলে। আৰু এতিয়াও ভাবি আছোঁ আকৌ আহি থকা ৯৫ সংখ্যক অধিৱেশন হ'ব যে তেজপুৰত, আমি আপোনাক লগ পাই আপোনাৰ লগত যোগাযোগ কৰি আপুনি ভকতৰ লগত আমাক মানে হেৰি কৰি দিলে আৰু লখিমপুৰৰ কাৰণেও ভকতে একদম হয় আপুনি যোগাযোগ কৰি দিলে। প্ৰভুৱে আমাক কেনেদৰে আৰু সেই দিনালৈকে ৰাখে আমাৰ আজিৰ পৰা আকৌ সেইটো চিন্তা কৃষ্ণ। আমি আপোনাৰ পুত্ৰৰ শ্ৰীচৰণৰ সহস্ৰ প্ৰতিবাদ জনাইছোঁ। এই যে মনলৈ ভাৱটো আহিলে এই যে ভকত সেৱা কৰিবৰ কাৰণে অনুষ্ঠানৰ কাৰণে কিবা এটা কৰিব পাৰি নেকি, এই চিন্তাধাৰণাতে আহিলে। একচুৱেলি আজিকালি তেনেকুৱা হ'বলৈ অকণমান দিগদাৰে হয়। আমি তেওঁলোকেও শ্ৰীচৰণৰ সহস্ৰ প্ৰতিবাদ জনাইছোঁ, তেওঁক যদি লগ নাপালোঁ। আৰু এনেধৰণে আমাক ভকত বৈষ্ণৱে আমাক আশীৰ্বাদ কৰি আছে, গুৰুজন বৈষ্ণৱে কৃপা কৰি আছে। আমি আমাৰ পৰম ভাগ্য আজি সাধু পৰিয়ালটিৰ গৃহত আমি আশ্ৰয় ল'লোঁ। জাতীয় জানি অজানিতে যদি অনেকখিনি আমাৰ অপৰাধ হৈ গৈছে, ভগৱান মোচন কৰিব। আমি আজি ভিডিঅ'টো ৰাইজলৈ আগবঢ়াই দি আৰু লখিমপুৰলৈ বিশেষকৈ লখিমপুৰ আমাৰ সভাপতি সম্মত প্ৰভুজনাক আমি ফোনযোগে কথাখিনি অৱগত কৰিছোঁ, দীপেন শইকীয়া বাপুৰ লগত কথাখিনি অৱগত কৰিছোঁ। তথাপিও লখিমপুৰৰ শোভাযাত্ৰাৰ মূলৰ যিখন অধিৱেশনৰ শোভাযাত্ৰা হ'ব, সেই অধিৱেশনৰ কাৰণে আসনভাগ এতিয়া আমি ফাইনেল কৰি থৈ গৈছোঁ। আৰু ইয়াৰ কাৰণে কোনো ধৰণৰ ধৰক আলোচনা কৰিবলৈ বিশেষ নাই। তথাপি এই আসনভাগৰ কাৰণে তেখেতলোকে সেৱা ধৰিছে, আমি সেই সেৱাভাগ গ্ৰহণ কৰিছোঁ। আৰু আমি দীপেন শইকীয়া বাপুক আমি কথাষাৰ জনালোঁ। আৰু ২০২৭ চনত আমাৰ লখিমপুৰ জিলাত মূলৰ অধিৱেশন হ'ব। সমস্ত জনলৈ সেৱা ধৰিছোঁ যাতে সকলোৱে আহি আমাক সহায় সহযোগিতা কৰে। আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ ঠেলি দি আমি আমাৰ যাত্ৰা আগবঢ়াই দিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। সকলোকে ভক্তিৰ সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। মাধৱ মাধৱ মাধৱ।